হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম ৰাজহাচক্ৰৰ অন্তৰ্গত নামবাৰপাৰা তৃতীয় খণ্ডত আৰু মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিম এয়া মানা নদীৰ গৰাখহনীয়া আৰু মানা নদীৰ গৰাখহনীয়াই চপৰে খহিছে সেউজ ভূমি আৰু এই নামবাৰপাৰা তৃতীয় খণ্ড অঞ্চলৰ মৰাপাট খেতিকে আৰম্ভ কৰি বিভিন্ন খেতি পথাৰৰ মাটি কিন্তু ইতিমধ্যেই শ বিঘা মাটি কিন্তু মানা নদীৰ বুকুত যা গৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোৰ পিছপিনে আছে এখন বিদ্যালয় নামবাৰপাৰা উত্তৰ পশ্চিম তৃতীয় খণ্ড এখন প্ৰাথমিক বিদ্যালয় আছে আৰু বিদ্যালয়খনৰ ইতিমধ্যেই প্ৰায় 50% কিন্তু ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে বিদ্যালয়খনৰ যি ৰান্ধনী গৃহ বা আন গৃহসমূহ কিন্তু ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে কেৱল মাত্ৰ মূল বিদ্যালয় গৃহটো আছে আৰু স্থানীয় ৰাইজ তথা এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দেখা গৈছে যে দিনে নিশাই মানা নদীৰ গৰাখহনীয়া খহি আছে আৰু বিদ্যালয়খন চৰম ভাবুকিৰ সন্মুখীন হৈছে কি জনাব ধন্যবাদ আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰৰ মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই আমাৰ নামবাৰপাৰা তৃতীয় খণ্ডৰ যিখন গাঁও ইয়াতে এখন প্ৰাথমিক বিদ্যালয় আছে লগতে শ বিঘা খেতি পাটা খেতি এই নদীৰ যোৱা অৱস্থা গতিকে চৰকাৰক অনুৰোধ অতি সোনকালে ইয়াৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি দিয়াৰ বাবে আমি ইয়াৰে আহ্বান জনালোঁ বিদ্যালয়খন চৰকাৰী বিদ্যালয় হয়নে নহয় হয় চৰকাৰী বিদ্যালয় ইয়াতে প্ৰায় 150 মান ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়খন নোহোৱা হ'লে ইতিমধ্যে 80% দুটা টয়লেট এখন ৰান্ধনীঘৰ নদীত যা গৈছে আৰু ক্লাছৰুম এখন বাকী আছে অতি সোনকালে এইটো গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আপুনি কিবা আহ্বান জনাইছিল ইয়াৰ আগতেও আপোনালোকৰ জৰিয়তে আপোনালোকে বহুত হেৰি কৰিছে নিউজ জনাইছিল বা ডিচিও আহিছিল বিয়োগ জনোৱা হৈছে কিন্তু বিভাগীয় ফালৰ পৰা একো ব্যৱস্থা লোৱা নাই হয় তেখেতে উল্লেখ কৰিছে প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰী থকা এই বিদ্যালয়খিনি কিন্তু কিছুদিনৰ ভিতৰতে হয়তো গৰাখহনীয়াত যা যাব আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষাটো কিন্তু যথেষ্ট ব্যাঘাত জন্মিব কাৰণ এখন বিদ্যালয় ভাঙি যোৱাৰ পিছত পুনৰ এইখন বিদ্যালয় প্ৰতিষ্ঠা কৰি পাঠদান দিয়াটো কেনেকুৱা দুৰসাধ্য কাম সেয়া সহজে নিমে আপোনালোকে দেখিবলৈ পাইছে যে এই মানা নদীৰ কিন্তু গৰাখহনীয়া নামবাৰপাৰা তৃতীয় খণ্ড তথা বাংলাপাৰা অঞ্চলৰ কিন্তু যথেষ্ট সংখ্যক ঠাই বিশেষকৈ মৰাপাট খেতি বা আন শাক পাচলিৰ খেতি কিন্তু গৰাখহনীয়াত যা গৈছে স্থানীয় কেইজনমান ব্যক্তি বা খেতিয়ক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম দেখা গৈছে যথেষ্ট মানে খেতি পথাৰ নদীত যা গৈ আছে কি জনাব হয় ধন্যবাদ খেতি বোলে আমাৰে এইখন খেতি যিটো পাঠা খেতি আপোনালোকে দেখা পাইছে সেইটো আমাৰে নিজৰে জাষ্ট আমাৰ এইখিনি মাটি এইখিনি যদি নদীত লৈ গ'লে আৰু মানে আপোনাৰ 50% গ'লে তাৰপিছত আমি ক'ত যাম কি কৰিম আমাৰ বিকল্প ৰাস্তা নাই যিহেতু আমাৰ কৃষিয়ে প্ৰধান তে এইটো আহ্বান জনাওঁ চৰকাৰক এই MP মহোদয় বিধায়ক মহোদয়ক গোটাই মিলি যদি অলপ চেষ্টা কৰে নিশ্চয় আমাৰ এইখিনি কামটো সফল হ'ব হয় ইয়াৰ পূৰ্বে কিন্তু জিলা উপায়ুক্তকে আদি কৰি ইয়াৰ পূৰ্বৰ যিজন বিধায়ক বা বিভিন্ন বিষয়াসকল কিন্তু এই ঠাইলৈ উপস্থিত হৈছিল যদিও কোনো ধৰণৰ কিন্তু চৰকাৰী মানে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই পুনৰবাৰ আৰু এজন মানে ৰাইজ আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি জনাব হয় আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এইটো নদীৰ কাৰণে বহুতবাৰ নিউজ কৰা হৈছে কিন্তু আগৰ চৰকাৰৰ দিনতে নিউজ কৰা হৈছে চৰকাৰে কোনো ধৰণৰ কাণ সাৰা দিয়া নাই আৰু জিলা উপায়ুক্ত আহিছিল লগতে আৰু কেইবাজনো জিলাৰ কৰ্তৃপক্ষ আহিছিল কিন্তু কোনো ধৰণৰ সঁহাৰি পোৱা নাই গতিকে দয়ালু মন্ত্ৰী মহোদয় আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়কে জনাব বিচাৰিছোঁ যে এইখন নদীৰ প্ৰটেকশ্যন অতি সোনকালে প্ৰটেকশ্যনটো দি কেনে স্কুল লগতে ইমান ৰাইজৰ খেতি পথাৰ কেনে যাতে বচাৱাৰ চেষ্টা কৰে এইটো হয় তেখেতে আহ্বান জনাইছে যে ইয়াৰ পূৰ্বৰ চৰকাৰ বা প্ৰশাসনিক বিষয়া জনপ্ৰতিনিধিসকলক বহুতবাৰ আহ্বান জনোৱা হৈছিল কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল গতিকে নতুন চৰকাৰ তথা বিভাগীয় মন্ত্ৰী আমলাসকলক বা সাংসদ আব্দুল খালেক বা নৱনিৰ্বাচিত বিধায়ক খণ্ডকাৰ আব্দুল বাটনেন ডাঙৰীয়াক আহ্বান জনাইছে যে অনতিপলমে এই মানা নদীৰ ইয়াত এটা গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি পেলাই বিদ্যালয়খন ৰক্ষাৰ লগে লগে হাজাৰ বিঘা কৃষিভূমি ৰক্ষাৰ আহ্বান জনাইছে